আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মোৰ একো ভাষাই নাই আৰু আপোনালোকে ইতিমধ্যে গম পাইছেই আমাৰ মৰমৰ জুবিন দা আজি আমাৰ মাজত নাই। তেওঁৰ এই কেইঘণ্টামানৰ আগতে ছিংগাপুৰত তেওঁৰ এটা এক্সিডেণ্টত তেওঁ ইনজুৰি হৈছিলে। তাৰপিছত হস্পিটেলত তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে বুলি ঘোষণা কৰা হৈছে। চ' ভিডিঅ'টো মই এইটো কাৰণেই বনালোঁ যে আপোনালোকে হয়তো বহুতে জুবিন গাৰ্গক ভাল পোৱা বহুতখিনি আছে মোৰ ইউটিউব চেনেলত। চ' তেওঁক ট্ৰিবিউট দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। জুবিন দাক আমি সদায় মনত ৰাখিম, কাৰণ আমি জানো আমাৰ যোনটো জেনেৰেশ্যন আছে সেই জেনেৰেশ্যনটোৱে সৰুৰে পৰা জুবিন গাৰ্গৰ গান শুনি পেলাই আমি ডাঙৰ দীঘল হৈছোঁ। এতিয়া ডক্টৰ ভূপেন হাজৰিকাও পপুলাৰ আছিলে ন' ডাউট, কিন্তু তেওঁৰ পপুলাৰিটিটো আমাৰ ধৰক মা দেউতাহঁতৰ বা ককা আইতাহঁতৰ যোনটো জেনেৰেশ্যন আছিলে সেইটো জেনেৰেশ্যনত বেছি পপুলাৰিটি আছিলে তেওঁৰ সেইটো ক্ষেত্ৰত। কিন্তু এতিয়া জুবিন গাৰ্গ যদি চাওঁ তেতিয়াহ'লে জুবিন গাৰ্গ আমাৰ এই য়ং জেনেৰেশ্যন 1990s পৰা এতিয়ালৈকে আজিৰ ডেটলৈকে যিমানখিনি জেনেৰেশ্যন আছে সেইখিনিৰ মাজত পপুলাৰ আছিলে। আৰু তেওঁৰ মৃত্যুৱে বহুতখিনি দুখ দিছে আমাক মনত। আজি মোৰো বহুত বেছি দুখ লাগিছে, মই লিটাৰেলি কান্দি দিলোঁ বহুত বেছিকৈ। আৰু মোৰ ঘৰতো বহুতে, মোৰ দেউতাহঁতেও বহুত দুখ পাইছে। দেউতাইতো আধা ভাত খাই পেলাই তেনেকৈয়ে উঠি দিলে আৰু ভাত খোৱাও নহ'লে। চ' আপোনালোকৰ হয়তো বহুতৰে দুখ লাগিছে নিউজটো পাই পেলাই। মইতো বিশ্বাসেই কৰিব পৰা নাছিলোঁ। চ' এতিয়া আৰু কি কৰিব, উপায় নাই, চবেই দুখ কৰিছে। আৰু এতিয়া চাব গ'লে লাইফটো ভেৰি আনপ্ৰিডিক্টেবল, কেতিয়া কি হয় ক'ব নোৱাৰি। তথাপিতো জুবিন দাক আমি সদায় মনত ৰাখিম আৰু আমাৰ হাৰ্টত সদায় থাকিব তেওঁ। এতিয়ালৈকে অসমীয়া গান তেওঁৰ সমান কোনেও গোৱা নাছিলে আজিলৈকে। চ' তেওঁ এটা অসমৰ ডাঙৰ সম্পদ এটা আমি হেৰুৱালোঁ আজি। আৰু লগতে আমাৰ যোনটো চাইল্ডহুড মেমৰিজ আছিলে সেই চাইল্ডহুড মেমৰিজখিনি আজি সঁচাকৈ আমাৰ বহুতৰ কাৰণে আজি গোটেইটো চেপ্টাৰটো ক্ল'জ হৈ গ'ল। আৰু উপায় নাই, কি কৰিব এতিয়া। ৰেষ্ট ইন পিচ জুবিন দা, ইমানেই ক'ব বিচাৰিলোঁ। আপোনালোকে আপোনালোকৰ কথা কোনোবাই যদি কিবা ক'ব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব পাৰে। ধন্যবাদ। আৰু একো ক'ব নিবিচাৰোঁ আৰু আজি ভিডিঅ'টোত বেলেগ আৰু একো ক'ব নিবিচাৰোঁ। বিৰাটেই মনটো বেয়া লাগি আছে আজি। ধন্যবাদ সকলোকে।